মোৰ নাম শ্ৰী ময়ূৰী শইকীয়া। যথেষ্ট সুখী অনুভৱ কৰিছোঁ। মই অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম বিত্তীয় সেৱা আছাম ফাইনেন্স ছাৰ্ভিচত 34 ৰেংক লাভ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰিপেৰেশ্যন প্ৰায় 3 বছৰৰ 2023 চনত আৰম্ভ কৰিছিলোঁ গ্ৰেজুৱেশ্যনৰ পিছত। এইটো মোৰ ছেকেণ্ড এটেম্প আছিলে। এই ক্ষেত্ৰত মোৰ মা-দেউতা, শিক্ষাগুৰুসকল আৰু শুভাকাংক্ষীসকলেও যথেষ্ট সহায় আগবঢ়াইছে। মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। গ্ৰেজুৱেশ্যন মই নগাঁও মহাবিদ্যালয়ৰ পৰা। বেছিকৈ সহায়টো মোৰ মা-দেউতাই কৰিছে। হয়, চৰকাৰকো ধন্যবাদ। আচলতে এই পৰীক্ষাটো আমাৰ নিচিনা মানুহৰ কাৰণে এটা সপোন আছিল আৰু অসম চৰকাৰৰ এই স্বচ্ছ আৰু নিকা নিযুক্তিৰ কাৰণে অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ। মোৰ নাম সুনীল শইকীয়া। জীৱনত মোৰ এইটোৱে আজিৰ দিনটোৱে চবতকৈ আনন্দৰ দিন বুলি মই অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত মই চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাব লাগিব। কাৰণ আজিৰ পৰা বিজেপি চৰকাৰৰ আগত এইটো পৰীক্ষাৰ বিষয়ে মানুহে গমেই নাপাইছিল। ডাঙৰ ডাঙৰ মানুহসকলৰ ল'ৰা ছোৱালীয়ে এইটো চাকৰিত অৱতীৰ্ণ হ'ব পাৰিছিল আৰু এইটো চৰকাৰৰ কাৰণে আমাৰ নিচিনা অতি দুখীয়া মানুহৰ ল'ৰা ছোৱালীও এই চাকৰি পাবলৈ সক্ষম হৈছে। তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগিবই। আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰথম তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিয়ে APSC নিকা কৰিবৰ কাৰণে তেওঁ সেই অফিচত উপস্থিত হৈছিল। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। মই কৃষিৰ লগতে জড়িত, জলাহ গাঁও। মোৰ নাম শ্ৰী কুমকুম শইকীয়া। মই পোনপ্ৰথমে চৰকাৰক ধন্যবাদ জনাম। তেওঁলোকৰ এই নিকা আৰু স্বচ্ছ ব্যৱস্থাটোৰ কাৰণে আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীৰ সন্তানে এনেকুৱা এটা ডাঙৰ পৰীক্ষাত অৱতীৰ্ণ হৈ আৰু সেই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সেইবাবে মই চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিম। সহায় মানে পিতৃ মাতৃ হিচাপে আমাৰ যিখিনি কৰ্তব্য আৰু দায়িত্ব সেইখিনি আমি সুচাৰুৰূপে পালন কৰি গৈছোঁ। আৰু তেওঁ নিজেই সৰুৰে পৰাই বহুত অধ্যৱসায়ী আছিল। তেওঁ সেই অধ্যৱসায়ৰ কষ্টৰ ফল পাইছে বুলি মই অনুভৱ কৰোঁ। কি ক'ম মানে সংগ্ৰামটো সকলোৰে জীৱনত থাকেই। আমাৰ ভূপেন দাই কোৱাৰ দৰে মানে সংগ্ৰাম আন এটি নাম জীৱনৰে। সংগ্ৰাম সকলোৰে জীৱনত থাকিব। সেই সংগ্ৰাম নেওচি আগুৱাই যাব পৰাজনেহে সঠিক পথত আগবাঢ়ি যায় বুলি মই অনুভৱ কৰোঁ। সৎ আৰু নিষ্ঠাৰে আগুৱাই গ'লে সকলোৱে সংগ্ৰামত জয়ী হ'ব বুলি মই অনুভৱ কৰোঁ।